মহিবুর রহমান। ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া। মই শ্ৰীমন্তী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি সংকল্প প্ৰস্তাৱটো লৈছিল তাৰ বিৰুদ্ধে দুআষাৰ ক'বলৈ আৰম্ভ কৰিছোঁ। এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে যেন লাগিছে যে কংগ্ৰেছ দল সদায় উইমেন এম্পাৱাৰমেণ্টৰ এগেইনষ্টত কাম কৰি আহিছে। কিন্তু আচলতে যদি আপুনি লক্ষ্য কৰে অধ্যক্ষ মহোদয়, আমাৰ যি ৰুৰেল আৰু আৰ্বান পঞ্চায়ত আৰু যিটো মিউনিচিপালিটি আছিলে তাতে 33% যিটো ৰিজাৰ্ভেশ্যন আহিছে আজিৰ দিনত, সেইটো কংগ্ৰেছ দলে কৰা, ৰাজীৱ গান্ধী ডাঙৰীয়া আৰম্ভ কৰিছিল। তাৰপিছত আমাৰ 1992ত এইটো সম্পূৰ্ণ হ'ল। সেই একেখিনি বস্তু আমি 50% লৈ আগবঢ়াই ল'লোঁ। সেইকাৰণে আজি পঞ্চায়তত আৰু মিউনিচিপালিটি বডিত অসমত 50% ৰিজাৰ্ভেশ্যন আমি পাইছোঁ উইমেনৰ কাৰণে। ঠিক তেনেদৰে যদি চাই যে পাৰ্লিয়ামেণ্ট আৰু এছেম্বলিত 33% ৰিজাৰ্ভেশ্যন যিটো কথা আগবঢ়োৱা হৈছিল, সেইটো প্ৰথমতে কংগ্ৰেছ দলে আগবঢ়াইছিল আৰু বিভিন্ন বাধাৰ পিছত 2008 চনত মনমোহন সিং ডাঙৰীয়াই যিটো উত্থাপন কৰিছিল, 2010 চনত যেতিয়া আমাৰ এইটো ৰাজ্যসভাত যেতিয়া পাছ কৰা হ'ল, তাৰপিছত কিন্তু বিভিন্ন কাৰণত এইটো তাতে স্থগিত কৰিব লগা হ'ল বিভিন্ন বাধাৰ কাৰণে। তো গতিকে যিটো কথা বা যিটো এটা প্ৰপাগেণ্ডা চলোৱা হৈছে যে কংগ্ৰেছ দলে উইমেন এম্পাৱাৰমেণ্টৰ বিৰুদ্ধে কাম কৰি আহিছে, সেইটো একদম মিছা কথা আৰু তাৰ বিৰুদ্ধে মই আজি মাত মাতিব আহিছোঁ। এতিয়া দ্বিতীয় কথা হ'ল যে আমাৰ যিটো ষ্টেণ্ড, কংগ্ৰেছ দলৰ যিটো ষ্টেণ্ড এই বিলৰ ওপৰত, সেইটো হ'ল যে আমি ডেলিমিটেশ্যনটো বিচৰা নাই কাপল কৰা হৈছে যিটো আপোনাৰ এই উইমেন এম্পাৱাৰমেণ্ট বিলৰ লগত, ৰিজাৰ্ভেশ্যন বিলৰ লগত। কাৰণ যিটো দেখা গৈছে এই উইমেন ৰিজাৰ্ভেশ্যন বিলটোক ঢাল হিচাপে লৈ ডেলিমিটেশ্যনটোক পাছ কৰিবলৈ এটা চেষ্টা কৰা হৈছে। ডেলিমিটেশ্যন ইতিমধ্যে আমি গম পাওঁ যে চেঞ্চাছ হ'ব লাগিব, তাৰপিছতহে হ'ব। আৰু যিটো বুজা গৈছে যে যিটো কাষ্ট বেছড চেঞ্চাছ, সেইটো হয়তো শাসকীয় পক্ষই কৰিব বিচৰা নাই। কাৰণ ডেলিমিটেশ্যনৰ যিটো আমি দেখিলোঁ প্ৰচেছ ব্যৱহাৰ কৰা হৈছে, সেয়া অসমতেই হওক বা কাশ্মীৰতেই হওক, সেইটো সম্পূৰ্ণৰূপে দেখা গৈছে যে শাসকীয় পক্ষই নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে ব্যৱহাৰ কৰিছে। আৰু সেই একেটা কাম চেণ্ট্ৰেল লেভেলতো কৰিব বিচাৰিছে বুলি আমাৰ সম্পূৰ্ণ সন্দেহ আছে। সেইকাৰণে অধ্যক্ষ মহোদয়, আমাৰ কথা হ'ল যে ডেলিমিটেশ্যনটো আপোনালোকে আঁতৰাই ৰাখক। আপোনালোকে উইমেন্স ৰিজাৰ্ভেশ্যন বিল যিটো আছে আমি সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰিম, আৰু আপোনালোকে 33% নহয় 50% যদি কৰে আমি ছাপোৰ্ট কৰিম। কিন্তু ডেলিমিটেশ্যনৰ লগত ইয়াত কাপল কৰাৰ কোনো ধৰণৰ আমি ইয়াতে এটা বেয়া উদ্দেশ্য আছে বুলি আমাৰ সন্দেহ হৈছে। গতিকে অধ্যক্ষ মহোদয়, আৰু কথা হ'ল যে যিহেতু উইমেন এম্পাৱাৰমেণ্টৰ কথা আহিছে, আমাৰ সম্পূৰ্ণ যে সমৰ্থন আছে সেয়া কংগ্ৰেছে ইতিমধ্যে দেখুৱাইছে। আৰু বিভিন্ন কামৰ জৰিয়তে অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী, মহিলা মুখ্যমন্ত্ৰী আনোৱাৰ টাইমৰ ডাঙৰীয়ানী কংগ্ৰেছ দলেই আনিছিলে। তাৰপিছত ইন্দিৰা গান্ধী ভাৰতবৰ্ষৰ একমাত্ৰ যিজন প্ৰধানমন্ত্ৰী আছিলে মহিলা, তেখেতো কংগ্ৰেছ দলেৰে আছিলে। এনেধৰণৰ অসংখ্য উদাহৰণ আছে যাৰ জৰিয়তে আমি দেখুৱাব পাৰোঁ যে কংগ্ৰেছ দল সদায় উইমেন এম্পাৱাৰমেণ্টৰ লগত জড়িত হৈ আছিল। কিন্তু তাৰ বিপৰীতে যদি দেখা যায় অধ্যক্ষ মহোদয়, তেতিয়াহ'লে আপোনালোকে দেখিব যে অসমত যিটো ক্ৰাইম এগেইনষ্ট উইমেন ইণ্ডিয়াৰ ভিতৰতে আটাইতকৈ বেছি বুলি কোৱা হয়। তো সেইবিলাক যিবিলাক কথা আছে, তাৰপিছত যে হাথৰাছ উন্নাওৰ নিচিনা যিবিলাক ইনচিডেণ্ট হ'ল, তাৰো কিন্তু ভাৰতবৰ্ষৰ ৰাইজে কোনো ধৰণৰ সঠিক এতিয়াও ৰিজাল্ট পোৱা নাই। গতিকে এনেধৰণৰ যিবিলাক কথা আছে, ক্ৰাইম এগেইনষ্ট উইমেনে হওক বা আপোনাৰ যিবিলাক আজি দেখিছে আশা কৰ্মীয়ে আছে বা আমাৰ অংগনবাদী কৰ্মী আছে, যিসকলৰ আজিৰ দিনত যিটো চেলাৰী আছে, চেলাৰীটো বহুত ক্ষেত্ৰত দেখা গৈছে যে ইহঁতৰ বহুত কম। যিটো মূল্যবৃদ্ধি হৈছে সেই অনুপাতে, যিটো ইনফ্লেশ্যন হৈছে সেই অনুপাতে যিটো চেলাৰী ইহঁতে পায় সেইটো একেবাৰে নগণ্য। গতিকে সঁচাকৈ যদি আমি উইমেন এম্পাৱাৰমেণ্টৰ কথা ভাবিছোঁ, তেতিয়াহ'লে এইবিলাক ক্ষেত্ৰত আমি আগভাগ ল'ব লাগিব। আৰু অৱশেষত মই ক'ব খুজিছোঁ যে কংগ্ৰেছ দল, আমাৰ ষ্টেণ্ড এটাই যে আমি নট অনলি উই ছাপোৰ্ট দিছ বিল, উই একচুৱেলি এডভকেট ফৰ দিছ বিল ফ্ৰম দ্য ভেৰি বিগিনিং। গতিকে যিটো আমাক এটা এনেকুৱা ভাৱ এটা সমাজত অনা হৈছে যে কংগ্ৰেছ দলৰ কাৰণেই বা বিৰোধী দলৰ কাৰণেই এই বিলটো মানে কি হ'ব ল হ'ব পৰা নাই, সেইটো একেবাৰে মিছা কথা। আৰু তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। ধন্যবাদ।